এতিয়া মই লৈছোঁ এইটো মিক্সি জাৰটোত অকণমান চেনি ভৰাই লৈছোঁ। চেনিখিনি মই ধুনীয়াকৈ একদম মিহি কৰি গ্ৰাইণ্ড কৰি ল'ম মিক্সাৰ দি। ধুনীয়াকৈ মিহি কৰি একদম পাউডাৰ কৰি ল'লোঁ। এইখিনি মই এতিয়া স্ক্ৰাব বনাম। ধুনীয়াকৈ এটা কণ্টেইনাৰত ভৰাই থৈ দিম। থৈ পেলাই এইখিনি স্ক্ৰাবৰ সহায়েৰে মই কেনেকৈ যতন কৰিম আপোনালোকক দেখুৱাই আছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই যিখিনি চেনি মিক্সাৰত দি পেলাই মিহি কৰি পাউডাৰ কৰি লৈছিলোঁ সেইখিনি মই কেনেকৈ ব্যৱহাৰ কৰিম আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকেও তেনেকৈ ব্যৱহাৰ কৰিবচোন। একদম অতি সহজ আৰু সুন্দৰ এটা বিউটি টিপছ, আৰু একদম কম দামতে হয় আৰু আমি পাকঘৰতে পাওঁ যিটো বস্তু সহজতে, তাৰে মই এটা ধুনীয়া এটা বিউটি টিপছ দিবলৈ ওলাইছোঁ আপোনালোকক। প্ৰথমতে মই লৈছোঁ এটা বাতি, আৰু মই চেনিখিনি যে পাউডাৰ কৰি লৈছিলোঁ এইটো কণ্টেইনাৰটোৰ ভিতৰত ধুনীয়াকৈ ভৰাই ৰাখি থৈ দিছোঁ। এয়া, আৰু যেতিয়াই মোক প্ৰয়োজন হয় তেতিয়াই মই ব্যৱহাৰ কৰিম। এতিয়া মই ইয়াৰে লৈছোঁ 1 চামুচ জোখত উলিয়াই ল'ম বাৰু। মই এটা আন্দাজ কৰি উলিয়াইছোঁ বৰ্তমান। ইমান বহুত বেছি 1 চামুচো নালাগে বাৰু। আৰু মই এতিয়া কিহৰ যত্ন কৰিম তাৰে মই দেখুৱাই আছোঁ আপোনালোকক। ইয়াতে দিছোঁ মই মৌ দি ল'লোঁ, আৰু ইয়াতে মই অকণমান দিম নাৰিকলৰ তেল। এইখিনি ভালদৰে মই এতিয়া মিক্স কৰি লৈছোঁ। সুন্দৰ এটা পেষ্ট তৈয়াৰ কৰি ল'লোঁ, আৰু এই পেষ্টটো মই এতিয়া দিম ওঠত। কাৰণ আমাৰ প্ৰত্যেকটো অংগই চাফা কৰি ৰখাটো অতিকে দৰকাৰী। আমাৰ ওঠজুৰিটো মৰা ছাল লাগি লাগি ওঠজুৰি ক'লা হৈ পৰে, একদম বহুত বেয়া দেখা হৈ পৰে। সেইবাবে ওঠখনৰো যত্ন ল'ব লাগে। এনেকৈ চেনি পাউডাৰ, মৌ আৰু নাৰিকলৰ তেলৰ সহায়েৰে ওঠজুৰি এনেকৈ মাছাজ কৰাৰ ফলত ওঠত থকা মৰা ছাল আঁতৰি ওঠখন একদম পিংক পিংক হৈ যাব। সপ্তাহত 2 দিনকৈ কৰি চাওক। বহুতৰে ওঠজুৰি ক'লা দেখিবলৈ পোৱা যায়, তেতিয়া মুখখনৰ সৌন্দৰ্যটো একেবাৰে বেয়া দেখা হৈ পৰে। আৰু লিপষ্টিক লগাওঁতে লগাওঁতে মুখখন ওঠজুৰিৰ ৰংটো ক'লা হৈ পৰে, তেতিয়া বহুত বেয়া দেখা হৈ পৰে। সেইবাবে আমি এনেকৈ যত্ন কৰিব লাগে, তেতিয়া ওঠখনৰ ৰংটো একদম গুলপীয়া হৈ থাকিব। এনেকৈ 2 মিনিটমান সময় এনেকৈ ঘঁহি ঘঁহি মাছাজ কৰাৰ দৰে কৰি দিব। এতিয়া মই এখন ভিজা টাৱেল ৰুমাল লৈছোঁ। এতিয়া মই এইখিনি মুচি চাফা কৰি দিম। তাৰ পাছত এতিয়া অকণমান ভেচলিন লগাই শুই থাকিম। আপোনালোকেও ৰাতি শোৱাৰ আগত এনেকৈ ভেচলিন লগাই শুই থাকিব, তেতিয়া ওঠজুৰি একদম ধুনীয়া হৈ থাকিব। মই সদায় লিপষ্টিক লগাওঁ বাবে ওঠখন মাজে সময়ে ক'লা পৰি যায়। সেইবাবে মই এনেকৈ মাজে সময়ে যত্ন কৰোঁ, আৰু আপোনালোককো দেখুৱালোঁ। আপোনালোকৰো অকণমান কিবা এটা সহায় হ'ব। আৰু লিপছযোৰ ধুনীয়াকৈ ৰখাটো অতিকে দৰকাৰী। মুখখনৰ ওঠজুৰি বা চকুকেইটা, চকু পাৰকেইটা, যিকোনো এটা অংগই যদি দেখিবলৈ বেয়া দেখা হয়, মুখখনৰ সৌন্দৰ্যটো নোহোৱা হৈ পৰে। সেইবাবে আমাৰ প্ৰত্যেকটো অংগই ধুনীয়াকৈ ৰখাটো দৰকাৰী। আৰু চেনিখিনি বহুত মোটা হোৱাৰ কাৰণে মই সেইদৰে মিক্সিত মোৰ সুবিধামতে বটি পাউডাৰ কৰি ল'লোঁ। আপোনালোকেও যেনেকৈ সুবিধা পায় তেনেকৈ খুন্দনাতে খুন্দি হওক বা পটাতে বটি হওক বা মিক্সিতে যেনেকৈ সুবিধা হয় তেনেকৈ আপোনালোকেও চেনিখিনি মিহি কৰি বটি ল'ব। বটি এটা টেমাত তেনেকৈ ভৰাই থৈ দিলে কেতিয়াবা মুখখনৰো তেনেকৈ স্ক্ৰাব কৰি দিব পাৰে। মুখখনৰো
মৰা ছাল বা লেতেৰা কিবা থাকিলে ওলাই আহিব চেনি আৰু নাৰিকল তেল দি তেনেকৈ মুখখন যদি স্ক্ৰাব কৰি দিয়ে মুখখনৰো হোৱাইট হেড ব্লেক হেড সকলোখিনি নাইকিয়া হয় মুখখন একদম চিকচিকীয়া উজ্জ্বল কৰি তুলিব আৰু মই বহুতকেইটা বিউটি টিপছৰ ওপৰত ভিডিঅ' বনাইছোঁ এটা কথা আপোনালোকক কৈ থৈ দিওঁ আপোনালোকৰ স্কিনখনৰ লগত যিটো পেক ব্যৱহাৰ কৰি আপোনালোকে স্কিনখনৰ লগত মিলা যেন পায় ভাল পায় সেইটো ব্যৱহাৰ কৰিব যদি এদিন লগাই ব্যৱহাৰ কৰি যিটো পেক ব্যৱহাৰ কৰি এদিন বেয়া পাইছে নেক্সট দিন আৰু সেই পেকটো ব্যৱহাৰ নকৰিব কাৰণ সকলোৰে স্কিনৰ টাইপটো বেলেগ বেলেগ সকলোৰে লগত সকলোখিনি পেক নিমিলিবও পাৰে ঘৰুৱা বস্তু হ'লেও কিছুমান বস্তুৱে মানে নিমিলিলে স্কিনটো অকণমান খহটা নিচিনা বা অকণমান বহুত বেছি বেয়া নকৰে তথাপিতো সদায় লগাওঁতে আকৌ বেয়াও হৈ যাব পাৰে সেইকাৰণে আপোনালোকক ক'লোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ